নমস্কাৰ মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো যেটো কাইলৈ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব এটা বিশেষ দিন আৰু যাৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে ইতিমধ্যে 8খন ৰাজ্যত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে আপুনি অসমতো কেইবাটাও নীতি নিয়ম মানি চলিব লাগিব কাইলৈৰ এই বিশেষ দিনটোৰ বাবে শিক্ষা প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিশেষ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কাইলৈ কি নীতি নিয়ম মানি চলিব লাগিব এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে কাইলৈ আপুনি কি নীতি নিয়ম মানি চলিব লাগিব এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাইলৈ 22 জানুৱাৰী আৰু 22 জানুৱাৰীৰ দিনটোত ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰিছে যেটো অযোধ্যাত কাইলৈ দিনটোত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব 22 জানুৱাৰীত অসমৰ সকলো শিক্ষা অনুষ্ঠান বন্ধ থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে বিদ্যালয় আৰু বিশ্ববিদ্যালয় সম্পূৰ্ণ দিন বন্ধ দিয়াৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানসমূহো পৰাপক্ষত বন্ধ ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে আৰু সকলো মাছ মাংসৰ দোকান 4 বজা পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে কাইলৈ অসমবাসীয়ে মানি চলিব লাগিব কেতবোৰ নিয়ম এই দিনটোত ঘৰৰ সন্মুখত এগছি বন্তি জ্বলাবলৈ অসমবাসীলৈ অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইমাতৃসকলক সন্ধিয়াৰ সময়ত নামঘৰত গৈ কীৰ্তনত ভাগ ল'বলৈ অনুৰোধ জনোৱা হৈছে ইছলাম ধৰ্মী লোকসকলক নামাজত আৰু খ্ৰীষ্টান লোকসকলক গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে স্পৰ্শকাতৰ অঞ্চলত এছপি সকলক নিৰ্দেশ দিয়া হৈছে নিৰীক্ষণ কৰিবলৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজিৰ দিনটোত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমি সবিশেষ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিছো সকলো অসমবাসীক কাইলৈৰ দিনটোৰ বাবে বা এদিনৰ বাবে উপবাসে থাকিবলৈ অনুৰোধ জনাইছে 22 জানুৱাৰীত অসমৰ সকলো শিক্ষা অনুষ্ঠান বন্ধ থাকিব বুলি ইতিমধ্যে জনাইছে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব কাইলৈৰ দিনটোত বিদ্যালয় আৰু বিশ্ববিদ্যালয় সম্পূৰ্ণ দিন বন্ধ দিয়াৰো আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে 8খন ৰাজ্যৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ ঘোষণা কৰিছে সমান্তৰালভাৱে অসমতো আপুনি মানি চলিব লাগিব কেতবোৰ নীতি নিয়ম আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ ঘোষণা কি নীতি নিয়ম মানি চলিব লাগিব মুখ্যমন্ত্ৰী গৰাকীয়ে এফালৰ পৰা কৈ গৈছে শুনক হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য কোনো আমি গভৰ্ণমেণ্ট নটিফিকেশ্যন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ দুই এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2 বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব স্কুল এণ্ড ইউনিভাৰ্চিটিজ উইল বি ক্লোজ ফৰ এণ্টায়াৰ ডে দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্ণমেণ্ট নটিফিকেশ্যন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময় সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব কাৰণ মোক বহুতেই কেদিন হোৱাটছআপ দি আছে যে চৰকাৰী কৰ্মচাৰীয়েতো চাব পাৰিব আমি চাব নোৱাৰিম বুলি গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম আমি কোনো গভৰ্ণমেণ্ট অৰ্ডাৰ ইস্যু নকৰোঁ এইটো ক্ষেত্ৰত যে যদি পাৰে আপোনালোকে এক্সেক্টলি সেই সময়ছোৱাত আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে বাকি সকলো প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো
ভাল কৰি চাব পাৰিব অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ অলপ পোহৰৰ যেটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অৱতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতা ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ মুঠতে চাৰিটা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব গোটেই দিনটো বন্ধ থাকিব শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব ব্যক্তিগত শিক্ষানুষ্ঠানে হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম কোনোবাই যদি পাৰে লিচু লাইট ৰঙা লাইট কোনোবাই যদি পাৰে চাকি কোনোবাই যদি পাৰে ঘিউৰ চাকি মাটি তেলৰ চাকি মিঠা তেলৰ চাকি যি ধৰণে পাৰে আৰু নামঘৰত গধূলি প্ৰাৰ্থনা আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ সো মই গধূলি যেটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত গীৰ্জাত যোৱা লোকসকলক চাৰ্চ সাৰ্ভিসৰ সময়ত উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয় দিস ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন ভাৰতীয় সভ্যতাৰ বিজয় ই এটা ধৰ্মৰ বিজয় নহয় এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাস্থলী এটা ভাঙি দিছিলে আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে গতিকে ব্ৰিটিছ কলোনিয়েলিজম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে বাবৰ ওয়াজ এ ফৰেন পাৱাৰ আৰু বাবৰে আমাক
আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক মই ভাবোঁ ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালি দিনটোত মানুহৰ মনত উৎসাহ থাকিব আবেগ থাকিব মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা কোনোবাই ফটকাত ফুটাব কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে পুলিচৰ পেট্ৰলিং ভাল থাকে আৰু বিশেষকৈ সেনসিটিভ এৰিয়া অসমত বহুত আছে সেই সেনসিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয় আৰু আমি ৰাইজক অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যিটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে তেনেকৈ পালন কৰিলে নিজৰ ঘৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ কৰবাত চকত ওলাই যাই কিবা কৰাতকৈ যিমানে পাৰোঁ নিজৰ ঘৰখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰোঁ সিমানে আমাৰ মনটো ভাল লাগিব গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে কালি দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছোঁ যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰোঁ আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে